ই-ৰিক্সা বনাম যাত্ৰীবাহী বাছৰ মালিক চৰাইদেউত বাছ মালিক সন্থাৰ 12 ঘণ্টীয়া কৰ্মবিৰতিৰ ফলত স্তব্ধ জনজীৱন দুই পক্ষৰ সংঘাতৰ আঁৰৰ মূল কাৰণ কি শুনক দুই পক্ষৰ মুখেৰে সম্পূৰ্ণ কাহিনী বৃহত্তৰ চৰাইদেউ জিলা বেচৰকাৰী বাছ আৰু মিনি বাছ মালিক সন্থা সন্মিলিত উজনি অসম বাছ মালিক সন্থা চৰাইদেউ জিলা সমিতি আৰু চালকসকলে আজি আহ্বান কৰা 12 ঘণ্টীয়া কৰ্মবিৰতিৰ ফলত স্তব্ধ হৈ পৰিছে চৰাইদেউ জিলাৰ ৰাইজৰ জনজীৱন চৰাইদেউ জিলাত চলাচল কৰি থকা ই-ৰিক্সাৰ অটপালি ৰোধ কৰাৰ দাবীত আহ্বান জনোৱা 12 ঘণ্টীয়া কৰ্মবিৰতি আজি পুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈ চলিব বাছ মালিক সন্থা আৰু উজনি অসম সন্মিলিত বাছ মালিক সন্থাৰ অধীনস্থ বাহনসমূহ আমি আজি 3 জুলাই তাৰিখে পুৱা 5 বজা সন্ধিয়া 5 বজা আমি কৰ্মবিৰতি পালন কৰিছোঁ আমাৰ এটাই দাবী আছিলে চৰাইদেউ জিলাখনৰ সোণাৰী নগৰৰ লগতে বিভিন্ন মূল বাট পথত এই ইলেক্ট্ৰিক অটোসমূহ এটা অৰাজক পৰিৱেশ সৃষ্টি কৰিছে কোনো ধৰণৰ নীতি নিয়ম নেমানি তেখেতলোকে খুব বিশৃংখলভাৱে চলাচল কৰিছে যাৰ ফলত আমি যিখিনি শৃংখলিতভাৱে আজি বছৰ বছৰ ধৰি চলাই অহা আমাৰ যিবোৰ যাত্ৰীবাহী পৰিবহণ বাছ হওক ট্ৰেভেলাৰ উইংগাৰ মেজিক বা আমাৰ ডিজেল চালিত অটোসমূহৰ চলাচলৰ ক্ষেত্ৰত বৃহৎ একেলগে সমস্যাৰ সৃষ্টি হৈছে এই ক্ষেত্ৰত আমি প্ৰশাসনক স্মাৰক পত্ৰ দিছিলোঁ যোৱা 16 জুন তাৰিখে আমি আশা কৰিছিলোঁ প্ৰশাসনক দিছিলোঁ আমাৰ জিলা পৰিবহণ বিভাগক দিছিলোঁ আশা কৰিছিলোঁ তেখেতলোকৰ লগত এটা আলোচনা কৰি বা এই ক্ষেত্ৰত তেখেতলোকৰ ধৰণে কিবা এটা সমস্যা সমাধানৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ ল'ব তাৰ নোহোৱাৰ ফলত আমি আজি কৰ্মবিৰতি পালন কৰিবলগীয়া হৈছে আৰু ভৱিষ্যতৰ দিনতো যদি আমাৰ সমস্যাৰ সমাধান নহয় আজি 12 ঘণ্টীয়া হৈছে ভৱিষ্যত ইয়াতকৈ দীঘলীয়া ধৰণে আমি আমাৰ কৰ্মবিৰতি কাৰ্যসূচী চলাই নিম বুলি আমি আপোনালোকক অৱগত বাছ মালিক সন্থাৰ দাবী যে এই ই-ৰিক্সা চালকসকলে চৰাইদেউ জিলাৰ সোণাৰীৰ কেতবোৰ এলেকাৰ লগতে সমগ্ৰ চহৰখনতে এক অৰাজকমূলক পৰিৱেশৰ সৃষ্টি কৰি আহিছে যান বাহনৰ নীতি নিয়ম উলংঘা কৰি যান-জঁটৰ সৃষ্টি কৰি আহিছে এই ই-ৰিক্সা চালকসকলে যাৰ ফলত শৃংখলিতভাৱে বছৰ বছৰ ধৰি চলাই অহা যাত্ৰীবাহী বাছ উইংগাৰ মেজিক চালকসকলে অসুবিধাৰ সন্মুখীন হৈ আহিছে আনহাতে ই-ৰিক্সা চালকসকলৰ মন্তব্য যে ই-ৰিক্সা চালকসকলৰ সৈতে কোনো ধৰণৰ আলোচনা বিলোচনা নকৰাকৈয়ে যাত্ৰীবাহী বাছ মালিক সন্থাই আজি এনেদৰে 12 ঘণ্টীয়া কৰ্মবিৰতি পালন কৰিছে লগতে ই-ৰিক্সা চালকসকলে অভিযোগ কৰে যে পৌৰসভাক বাৰেপতি জনোৱাৰ পাছতো চহৰখনত যান-জঁটৰ সমস্যা সমাধানৰ বাবে যান বাহনৰ সংখ্যা সীমিত কৰাৰ বাবে কোনো ব্যৱস্থা আজিলৈকে কৰা নহল তদুপৰি ই-ৰিক্সা চালকসকলে কয় যে তেওঁলোকে চৰকাৰৰ লগতে পৌৰসভাকো কৰ দিয়াৰ পাছতো তেওঁলোকক শান্তিপূৰ্ণভাৱে বাহন চলাবলৈ দিয়া হোৱা নাই মানে এতিয়া নিজৰ মাজতে নিজে সংঘাতত নিজা সৃষ্টি হৈছে মানে এতিয়া আমিও ধৰি লওক খাটি খোৱা মানুহ আমি নিবনুৱা একো চাকৰি বাকৰি নোপোৱাৰ ফলত কৰ্মসংস্থাপন নোপোৱাৰ ফলত আমি এখন ইভি বা বেটেৰী ৰিক্সা চলাই পেলাই পৰিয়ালটো পোহপাল দি আছোঁ আৰু তেওঁলোকেও তেনেকৈ ধৰি লওক মেজিক বা বাছ চলাই পৰিয়ালটো পোহপাল দি আছে গতিকে সংঘাতটো মানে হ'ব নালাগিছিলে আচলতে আজি ধৰি লওক ইভি ওলাইছে কাইলৈ আকৌ বেলেগ এটা আহিব পৰ্যায়ক্ৰমে বেলেগ বেলেগ আহি গৈ থাকিব গতিকে আগতে মেজিক আছিলে ট্ৰেভেলাৰ আহিলে ট্ৰেভেলাৰ পিছত বাছ আহিলে তেনেকৈ ধৰি লওক ইটোৰ পিছত ইটো আহি থাকিব পৰ্যায়ক্ৰমে গতিকে সংঘাতটো ইমানতে মই ভাবিছোঁ পৰক কাৰণ সকলোৱে মিলিজুলি থকাটো ভাল আপোনালোকক আলোচনালৈ মাতিছিলে আৰু আমাক আলোচনালৈ মতা নাই নিজস্বভাৱে সিদ্ধান্ত কৰিছোঁ আমাক যদি আলোচনালৈ মাতিলেহেঁতেন আমি ধৰি লওক আলোচনা কৰিলোঁহেঁতেন আমাক ডি চি মহোদয়ে যদি মাতিলেহেঁতেন ডি চি মহোদয়ৰ ওচৰলৈ গ'লোহেঁতেন তেওঁলোকে একো আলোচনা নকৰাকৈ আজি সিদ্ধান্ত দিছে সৰ্বসাধাৰণ জনসাধাৰণৰ আজি অশান্তি সৃষ্টি হৈছে যাতায়াত কৰিবৰ কাৰণে একো বাছ পোৱা নাই আমাৰ অটতে গৈ পেলাই তেওঁলোকে কৰ্মস্থলীলৈ গৈছে বা হস্পিটেললৈ গৈছে গতিকে আৰু কিছুমান কথা আছে আমাৰ ইভিবিলাকৰো এটা সমস্যা এটা আছে নথকা নহয় তেওঁলোকে মানে বহুত আমি কৈ আছোঁ দেই পৌৰসভাক কৈ আছোঁ আমাৰ ইভি বহুত হৈছে টাউনৰ মাজত যান জঁট সৃষ্টি হৈছে নোহোৱা নহয় বাহিৰৰ পৰা আহি পেলাই আমাৰ টাউনত চলাচল কৰি আছে গতিকে আমি তেওঁলোকক পৌৰসভাক কৈছোঁ নিয়ন্ত্ৰণ কৰক মানে এটা 200 বা 300 তাতকৈ যদি অত্যাধিক হয় টাউনখনো সৰু গতিকে তেওঁলোককো পৌৰসভাকো কৈছোঁ বা আমি আয়ুক্ত মহোদয়কো কৈছোঁ যাতে তেওঁলোকেও নিয়ন্ত্ৰণ কৰক বাহিৰৰ পৰা আহি টাউনখন যাতে যান জঁটৰ সৃষ্টি নকৰক গোটেই বিষয়টো আচলতে ভাড়া কেন্দ্ৰিক সংঘাত ভাড়াটোলৈ কি হৈছে ভাড়া মানে কিছুমান আমাৰ ষ্টেণ্ডত থকা আমাৰ সন্থাৰ মাজত থকা কোনো আজিলৈকে তেনেকুৱা কাম কৰা নাই বাহিৰৰ পৰা আহোঁতে যিখন মানে আপোনাৰ ধৰি লওক শিমলুগুৰিৰ পৰা আহিছে বা নিমনাগৰৰ পৰা আহিছে তেওঁলোকে আহোঁতে লৈ আহে
আৰু যাওঁতেও তেওঁলোকে লৈ যায় গতিকে তেওঁলোকৰ কাৰণে আমাৰ অসুবিধাটো হৈছে স্বাভাৱিক সেইটো আনিবই মানে কি হ'ল আৰু এটা কথা কৈছোঁ আমি চৰকাৰকো কৰ দিবলগীয়া হৈছে পৌৰসভাতো কৰ দিবলগীয়া হৈছে দুটা কৰ আমি ভৰি আছোঁ দুটা কৰ দিয়াৰ পিছত আমি যদি ইয়াত চলাচল কৰিব নোৱাৰোঁ সেইটো কেনেকৈ হ'ব আমি কিমান কৰেই দিম নে পৰিয়ালটো পোহপাল দিম আমাৰ EMI আছে গতিকে সকলোৱে বুজাবুজি কৰক যাতে তেওঁলোকেও বুজি পাওক যে আমিও একে অসমীয়া ল'ৰাই আমিও তেওঁলোকক বুজি পাম যে আমি আলোচনা কৰক যাতে এনেকুৱা জনসাধাৰণৰ কষ্ট হ'ব নালাগে আচলতে আৰু এনেদৰে চৰাইদেউত বাছ মালিক সন্থা বনাম ই ৰিক্সা চালকসকলৰ মাজৰ সংঘাতৰ বাবেই এই 12 ঘণ্টীয়া কৰ্মবিৰতিয়ে চহৰখনৰ লোকসকলৰ জনজীৱন ব্যাহত কৰিছে সোণাৰীৰ পৰা ব্যুৰো ৰিপৰ্ট নৰ্থ ইষ্ট নাও